আজি মোৰ ল'ৰাৰ বোলে হোটেলত ভাত খাবলৈ মন গ'ল। একদম মোক কালিৰ পৰা কৈ আছে, মম্মী আমি হোটেলত ভাত খাম। আজি ভাবিলোঁ হোটেলতে থালি এখন খোৱা যাওক আৰু স্কুল ছুটি হোৱাৰ লগে লগে একদম চিঞৰ বাখৰ আৰু যায়। তাৰপাছতে মই নিবিৰ ভাৰ্ণাইৰো যে ফ্ৰেণ্ড নিবিৰ আৰু মাক আমি গোটেইকেইজনী আহিলোঁ। আহি মেলি আমি বোলো আজি ইয়াতে ভাত খাওঁ হোটেলতে। কাৰণ ভাৰ্ণাইৰো খুব খাবলৈ মন গৈ আছিলে। এফালে নিবিৰৰ গোটেই দুইটাকে বহুৱাই ল'লোঁ। বহুৱাই মেলি বোলো আজি ভাতকেইটা আমি ইয়াতে খাওঁ। আৰু আপোনালোকে জানেই মই থালি খাই কিমান ভাল পাওঁ। মানে থালিতে যে বহুতখিনি কিবা কিবি দিয়ে সেইটো কাৰণে মই খাই বিৰাট ভাল পাওঁ। আলু পিটিকা, চাটনি, ভাজি এনেকৈ কিবা কিবি আৰু। গতিকে এইখন আমাৰ স্পেচিয়েল থালি আহি গ'ল। ইয়াতে নেমু, চালাড এনেকৈ আছে আৰু আমি নহাৰত খাইছোঁ। ভাল লাগিছে ভাতকেইটা খাই। আৰু এইফালে আমাৰ ভাৰ্ণাইও একদম নেমু চেপি লৈছে। নেমু দেখি মোৰ ইমান খাব মন গৈছে চেপি চেপি, কিন্তু আগতকৈ নেমুটো কমাই দিলোঁ, কাৰণ মোক নেমু কমাবলৈ কৈছে যিহেতু ডক্টৰে, গতিকে নেমুটো অকণমান কমাই দিলোঁ। নহ'লে আৰু আপোনালোকে জানেই নেমু খাই মই কিমান ভাল পাওঁ। আমাৰ ভাৰ্ণাইৱে ঘৰততো আৰু আপোনালোকে জানে লৰালৰিকৈ আৰু পটাপট ভাতকেইটা খুৱাই দিওঁ আমি, খুৱাই মেলি লগালগ ক্ৰিকেটলৈ লৈ যাওঁ। আজি সি নিজে খাইছে, বিৰাট ফূৰ্তি আৰু মুঠতে। বোলে ভাত সানি লৈছে, সানি মেলি ধুনীয়াকৈ খাইছে আৰু মোক কাহানি কৈ আছে, আজি বোলে আমুক হ'ল তামুক হ'ল, মানে স্কুলৰ কাহানি কৈ আছে আৰু এইফালে তাৰ কাহানিবিলাক মই শুনি আছোঁ। আৰু আজি হেনো টিফিন খাব নাপালে, কিবা কিবি ধেৰ আৰু টিফিন হেনো বোলে আজি কোনোবা এটা ফ্ৰেণ্ডে খাই পেলালে গোটেইটো। সি হেনো বোলে বাথৰুমত গৈছিলে, তাৰপাছতে আহোঁতে হাত ধুবলৈ গৈছিলে, লাঞ্চ খাবলৈ আহি মেলি বোলে টিফিনটো খাই পেলালে। মই যে একো নহয় দিয়া, ফ্ৰেণ্ডে হয়, তুমি মাম খাই দিয়া। গতিকে আমিও বহিলোঁ, সিও বহিলে, বহি মেলি আমি গোটেইকেইটাই ভাতকেইটা খাইছোঁ আৰু কিয় নাজানো বাহিৰা বস্তুতকৈ মই যে ভাতকেইটা খাইহে বেছি ভাল পাওঁ। মানে ভাতকেইটাৰ নিচিনা হ'ব নোৱাৰে আৰু। এইবিলাক চাওমিন হওক, ম'ম' হওক, কিবা কিবি এইবিলাকতকৈও মই সেই থালিখন খাই বেছি ভাল পাওঁ আৰু ভাতকেইটা। গতিকে এইফালে গৰম গৰম দাইলো লৈ লৈছোঁ আৰু দাইলটো খায়ো ভাল লাগিছে। আৰু গতিকে মই যোৱাবাৰ থলুৱাত খাইছিলোঁ নেকি, সেইদিনা খাবলৈ বিৰাট মন গৈছিলে ভাত। আজি বোলো ইয়াতে খাওঁ, নতুন নতুন টেষ্ট বিচাৰি ফুৰোঁ আৰু খুব খাই ভাল পাওঁ যে খুব। গতিকে ভাতকেইটা সানি সানি খালোঁ আৰু ইয়াতে বি জলকীয়াৰ চাটনি এটা দিছিলে, এইটো খায়ো বিৰাট ভাল লাগিলে, আচাৰটো। গতিকে ভাতকেইটা গৰম গৰম ধুনীয়া লাগিলে নহাৰতে খাই মেলি। আৰু এইফালে ময়ো খাইছোঁ, ল'ৰা ছোৱালীয়েও খাইছে। মই আকৌ ভাত খোৱা সময়ত কাকো নাচাওঁলে, একদম বেয়া ইণ্টাৰেষ্ট দি একদম খাই থাকোঁ আৰু খোৱাটোতে বেছি ইণ্টাৰেষ্ট দিওঁ আৰু মানে মই। গতিকে এইফালে আকৌ আমাৰ ভাৰ্ণাইয়ে আমাক ভিডিঅ' কৰি দিছে। ল'ৰা ডেকা হ'ল আৰু বুজিছেনে, ভিডিঅ' কৰি দিব পৰা হৈ গ'ল মাকক। গতিকে আমি বহি ল'লোঁ, বহি লৈ এজনী পাতল এজনী শকত মই যিহে শকত হৈছোঁ। গতিকে ধুনীয়াকৈ ভাতকেইটা খালোঁ, আজি ভাল লাগিলে। আৰু মই ভাবিলোঁ আপোনালোককো এবাৰ ভিডিঅ'টো দেখাই দিওঁ। আৰু কি জানেনে, সদায় ঘৰতে সেই বনাই বনাই ভাতবিলাক খাবলৈ মন নোযোৱা হ'ল ন। মোৰ যে একদম নিজে নিজে বনাই বনাই খাই খাই মানে এলাহ লগা হ'ল। এলাহ মানে কি, আমনি লগা হৈ গ'ল। মানে এনেকুৱা লাগি যেন কোনোবাই বনাই দিব আৰু মই খাম। নিজে নিজে বনাই বনাই টেষ্টি হয়, কিন্তু হ'লেও আৰু কিমান নিজে নিজে বনাই খাম। কেতিয়াবা আনৰ হাতৰ খায়ো ভাল লাগে ন। গতিকে সেইকাৰণে আজি ভাবিলোঁ, আৰু ভাৰ্ণাইৰো মন গৈ আছিলে। আৰু আচলতে কি জানে, সোমবাৰৰ ভিডিঅ'টো মানে যোৱাকালিৰ, গতিকে সোমবাৰে ক্ৰিকেট নাথাকে, সেইকাৰণে বোলো অকণমান সময় লৈ হ'লেও খাব পাৰিব ধুনীয়াকৈ। নহ'লে সি 2টা বজাৰ মানে 2:30 ঘৰ পাই যাওঁগৈ আমি, 2টাত ছুটি হয়। আৰু গৈ পাই লগালগ ভাতকেইটা খুৱাই দিওঁ, আৰু খুৱাই মেলি সি সেইফালে ইউনিফৰ্ম পিন্ধেই ক্ৰিকেটৰ কাৰণে। গতিকে সময়ে নহয়। আৰু গধূলি আহি আকৌ হোমৱৰ্ক কৰিব লাগে, কৰি মেলি পটাপট ভাত খুৱাই দিওঁ মই। খুৱাই দিয়াৰ পাছত আকৌ শুবলৈ হৈ যায়। গতিকে কোনোফালে সময় নিমিলে। ৰাতিপুৱা ব্ৰেকফাষ্টটো এনেকৈ আমি কৰাই দিবলগীয়া হৈ যায়। গতিকে সেইকাৰণে সি নিজে নিজে ধুনীয়াকৈ খাইছে ভাতকেইটা, বিৰাট ভাল পাইছে। আৰু তাতে লগৰ পাইছে আৰু নিবিৰৰ লগত ইটোৱে সিটোক চাই চাই একদম খোৱা বোৱাত ব্যস্ত। গতিকে কাপোৰ কানি সলোৱা ছিষ্টেম কৰা নাই আৰু, ভাতহে খাম মুঠতে ন, খোৱাটো মেইন। সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈয়ে গোটেইসোপাক লৈ গুচি আহিলোঁ আৰু স্কুলৰ পৰা। গতিকে ধুনীয়াকৈ ভাতকেইটা খালোঁ। আৰু আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'বলৈ একদম